হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে 2025 চনৰ নতুন চৰকাৰী ঘৰ। তো আপোনালোকে যদি এতিয়াও চৰকাৰী ঘৰ পোৱা নাই তো আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তো নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই তেন্তে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। 2,50,000 টকাৰ আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো আপোনালোকৰ ওচৰত যদি আধাৰ কাৰ্ডখন আছে তো সকলোৱে আবেদন কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, তো সকলো ডিটেইলছ আজি মই এইটো ভিডিঅ'ত A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ বাবে অনলাইন আবেদন কৰিব পাৰে। এতিয়া বলক আমি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত লিংক আছে, এই লিংকটোত ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। আপোনালোকে চাব PMAY-U 2.0, এইটো আপোনালোকে কোনে কেইজনে আবেদন কৰিছে, কিমানজনে ঘৰ পাইছে বা কিমানজনে পোৱা নাই, কিমানজনে আবেদন কৰি থৈছে, আপোনালোকে চব ডিটেইলছ ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত যাব, এনেকৈ তলত যাব। তলত গৈ যোৱাৰ পিছত আপোনালোকে চাব অনলাইন এপ্লিকেশ্যন অপেন PMAY-U 2.0, ইয়াত তলত লিখা আছে এপ্লাই নাও, ইয়াত এটা ক্লিক কৰিব। এপ্লাই নাওত যেতিয়া ক্লিক কৰাৰ পাছত ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ পাব। এইটো আপোনালোকে ভালদৰে পঢ়ি চাব যে কিমান টকাৰ ঘৰ বা কি কি সুবিধা আছে, কি কি নাই, আপোনালোকে চব চাব পাৰিব। তাৰপিছত আপোনালোকে তলত চাব ক্লিক টু প্ৰচিড বুলি লিখা আছে, ইয়াত এটা ক্লিক কৰিব। ক্লিক টু প্ৰচিড, ইয়াত এটা ক্লিক কৰাৰ পাছত আপোনালোকৰ প্ৰথমতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে চাব ওপৰত লিখা আছে ডকুমেণ্টছ ৰিকুৱাৰ্ড, মানে আপুনি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰাৰ বাবে, অনলাইন আবেদন কৰাৰ বাবে কি কি ডকুমেণ্টছৰ প্ৰয়োজন বা অফলাইনতো এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আপোনালোকে ভালদৰে মনত ৰাখিব বা স্ক্ৰীনশ্বট মাৰি ৰাখিব। আপোনালোকে 1 নম্বৰত চাওক আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগিব। 2 নম্বৰত আধাৰ ডিটেইলছ অফ ফেমিলি মেম্বাৰ্ছ, আপোনাৰ ফেমিলিৰ আধাৰ ডিটেইলছটো লাগিব। 3 নম্বৰত লিখা আছে এক্টিভ বেংক একাউণ্ট, আপোনাৰ যিটো একাউণ্ট এক্টিভ আছে সেইটো একাউণ্ট নাম্বাৰটো দিব আৰু IFSC কোডটো দিব। আৰু এনেকুৱা এটা একাউণ্ট নাম্বাৰ দিব যিটো নেকি আপোনাৰ আধাৰ নাম্বাৰৰ লগত লিংক আছে। 4 নম্বৰটো হৈছে ইনকাম প্ৰুফ, মানে আপোনাৰ ইনকাম চাৰ্টিফিকেট যিটো কয় এইটো দিব লাগিব। 5 নম্বৰত আছে লেণ্ড ডকুমেণ্ট, মাটিৰ ডকুমেণ্ট কিবা এটা দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত হিন্দীত লিখা আছে, হিন্দীত যদি ইংলিছত ধৰা নাপায় আপোনালোকে তেনেহ'লে হিন্দীত পঢ়ি ভালদৰে বুজি ল'ব। তাৰপিছত প্ৰচিড বুলি লিখা আছে তলত, প্ৰচিডৰ এটা ক্লিক কৰিব। প্ৰচিডৰ ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ পাব। এনেকুৱা ইণ্টাৰফেচ পোৱাৰ পাছত আপোনালোকে প্ৰথমতে আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। যেনেকৈ মোৰ ষ্টেটটো আসামটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ হাউচ হোল্ড এনুৱেল ইনকাম, আপোনাৰ এনুৱেল ইনকাম মই ধৰিলোঁ মোৰ 2 লাখ টকা। তাৰপিছত আপোনালোকে একেবাৰে ওপৰটোত ক্লিক কৰিব, চিলেক্ট বেৰিকেল, ওপৰটোত ক্লিক কৰিব। তাৰপিছত এই দুয়োটাতে ন বুলি দিব, নহ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব কিন্তু আপোনালোকৰ টকাটো নোসোমায় ঘৰ বনোৱাৰ কাৰণে, আপোনালোকে ঘৰটো নাপাব। তাৰপিছত আপোনালোকৰ লিখা আছে ইয়াত এলিজিবিলিটি চেক, ইয়াত এটা ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ পাব। এনেকুৱা ইণ্টাৰফেচ পোৱাৰ পাছত আপোনালোকৰ ওপৰত লিখা আছে 1 নম্বৰতে লিখা আছে প্লিজ ইণ্টাৰ আধাৰ, আপোনাৰ আধাৰ নাম্বাৰটো মাৰিব লাগে। ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো মাৰিব আৰু তলত আপোনাৰ নামটো মাৰিব। আধাৰ নাম্বাৰ আৰু নামটো মাৰাৰ পাছত তলত চাব আপোনালোকে এটা খালী বুটান থাকিব, ইয়াত আপোনালোকে ক্লিক কৰি হেৰি কৰি দিব। তাৰপিছত আপোনাৰ জেনেৰেট OTP বুলি লিখা থাকিব, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ আধাৰ নাম্বাৰৰ লগত যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেইটো মোবাইল নাম্বাৰত এটা OTP আহিব। এই OTPটো আপোনালোকে ইয়াত বহুৱাই দিব। OTPটো বহুৱাৰ পাছত আপোনালোকে ছাবমিট বুলি লিখা আছে, ছাবমিটত এটা ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছত পেজটো অলপ লোডিং ল'ব। লোডিং হৈ পেলাই এনেকুৱা ইণ্টাৰফেচ পাই যাব আপোনালোকে। পাই যোৱাৰ পিছত আপোনালোকৰ ইয়াত লিখা আছে পেন কাৰ্ডৰ নাম্বাৰ। প্ৰথমতে আপোনাৰ নাম আহিব, তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো আগতে মাৰা হৈ আছিলে, আধাৰ নাম্বাৰটো আহি গ'ল। ইয়াত আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো মাৰিব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো মাৰিব। মাৰাৰ পাছত আপোনাৰ মোবাইল নাম্বাৰটো মাৰিব। ইয়াত মোবাইল নাম্বাৰটো মাৰাৰ পাছত ইমেইল আইডিটো দিব। ইমেইল আইডি দিয়াৰ পাছত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ব্যৱসায়িক স্থিতিটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনাৰ ফাদাৰ্ছ নেম আৰু আপোনাৰ দেউতাৰ
আধাৰ নাম্বাৰটো ইয়াত মাৰিব। মাৰাৰ পিছত তাৰপিছত আপোনালোকে চাব মাদাৰ্ছ নেম, আপোনাৰ মাকৰ নাম, আপোনাৰ মাদাৰ্ছ আধাৰ নং, আপোনাৰ মাকৰ আধাৰ নাম্বাৰটো মাৰিব। মাৰাৰ পাছত আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰে সেইটো দিব। চাকৰি হ'লে চাকৰি, নহ'লে যদি লেবাৰ হয় লেবাৰ, লেগুলাৰ ৱাইজ, নট এমপ্লয়মেণ্ট, চেল্ফ এমপ্লয়মেণ্ট, আপোনালোকে কি দিয়ে এইটো চিলেক্ট কৰিব আপোনালোকে। তাৰপিছত আপোনালোকৰ এইটো আহিব আবেদকা ব্যৱসায়, আপুনি কি ব্যৱসায় কৰে এইটো আহিব। তাৰপিছত আপোনাৰ ৰিলিজন, ধৰ্মটো আপোনাৰ কি এইটো আহিব। কেটেগৰী আহিব। তাৰপিছত আপোনালোকৰ চাব চিলেক্ট কেটেগৰী, ইয়াত কেটেগৰীটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপুনি কোন শ্ৰেণীলৈকে পঢ়িছে, আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত লিখা আছে ডু ইউ বিলং টু বেনিফিচাৰিজ অফ PM স্বনিধি, বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ, অংগনৱাড়ী ৱৰ্কাৰ, আৰ্টিয়ানছ আণ্ডাৰ PM বিশ্বকৰ্মা, চাফাই কৰ্মী, শ্লুম, চাল ৰেচিডেন্স। মানে এইখিনিৰ লগত যি কাম আছে, যদি এইখিনি আপোনাৰ আছে আপোনালোকে ন' বুলি মাৰিব। ন' বুলি মাৰাৰ পাছত আপোনালোকে ছেভ এজ কণ্টিনিউ বুলি মাৰিব। ছেভ এজ কণ্টিনিউ মাৰাৰ পাছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছটো হৈ গ'ল। তাৰপিছত আপুনি দিব লাগিব। তাৰপিছত আপোনাৰ আহিব ফেমিলি মেম্বাৰ ডিটেইলছ, এনেকুৱা এটা ইণ্টাৰপেজ পাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত আপোনালোকে আপোনাৰ ফেমিলিৰ নাম এটা দিব, চিৰিয়েল নাম্বাৰটো দিব, ডেট অফ বাৰ্থটো দিব, ৰিলেশ্যনশ্বিপ উইথ এপ্লিচিয়েণ্ট, মানে আপোনাৰ কি হয়, মানে যাৰ কাৰণে আপুনি ঘৰৰ কাৰণে এপ্লাই কৰি আছে তাৰ কি হয় সেইটো দিব। লিংগটো চিলেক্ট কৰিব, আধাৰ নাম্বাৰটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ অকুপেশ্যনটো চিলেক্ট কৰিব, এইটো কি হয় আপুনি সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ইয়াত আছে ছাবমিট, এই ছাবমিটত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰপেজ পাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত আপোনালোকে চাব ঘৰেলু শ্ৰেণী, এইটো আপোনালোকে EWS LIG MIG আপোনালোকৰ কোনটো হয় এইটো চিলেক্ট কৰিব। তাৰপিছত আছে ৱেটাৰ দি ফেমিলি অনছ পোচাক হাউচ এনিহুৱেৰ ইন ইণ্ডিয়া, এইটো আপোনাৰ কি হয় আপুনি চিলেক্ট কৰিব। যদি বাহিৰত থাকে য়েছ দিব আৰু নাথাকিলে ন' দিব। তাৰপিছত আপোনাৰ এইটো অনুদান ইনকামটো আপোনাৰ দিয়া হৈ আছিলে, আগৰ পৰা মোৰ দিয়া হৈ আছিলে। তাৰপিছত আপোনালোকে আপলোড ইনকাম প্ৰুফ, মই কৈছিলোঁ যে ইনকাম প্ৰুফ চাৰ্টিফিকেটৰ আপোনাৰ দৰকাৰ আছে। ইনকাম প্ৰুফ চাৰ্টিফিকেটটো আপোনালোকে দিব, যিটো অৰিজিনেল হয় এইটো দিব। আপোনাৰ PDF বনাই ল'ব, মেক্সিমাম চাইজ 100 KB ভিতৰত হ'ব লাগিব। তাৰপিছত চইচ ফাইলত ক্লিক কৰি আপোনালোকে ফাইলটো হেৰি কৰি আপোনালোকে আপলোড বুলি লিখা থাকিব, এইটো আপলোডত আপোনালোকে ক্লিক কৰি হেৰি কৰিব। কৰাৰ পাছত আপোনালোকৰ তলত চাব ন' অফ ইয়াৰ্ছ অফ ষ্টে ইন প্ৰেজেণ্ট টাউন চিটি, আপুনি টাউনত থাকে নে গাঁৱত থাকে এইটো চিলেক্ট কৰিব। হাউচ অনাৰশ্বিপ গড়কা সমিতি ক'ত হয় এইটো চিলেক্ট কৰিব। তাৰপিছত ছেভ এজ কণ্টিনিউ বুলি লিখা আছে, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব এনেকুৱা এটা ইণ্টাৰপেজ চাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত আপোনালোকে হাউচ বা ফ্লেট নং, আপোনাৰ ঘৰ নম্বৰটো আপুনি ইয়াত মাৰিব। তাৰপিছত আপোনালোকে চাব নেম অফ দি ষ্ট্ৰীট শ্লুম, আপোনাৰ গলিৰ নামটো মাৰিব, মানে আপোনাৰ বস্তিৰ নামটো মাৰিব, গাঁৱৰ নামটো মাৰিব, ৰাজ্য কা নাম, আপোনাৰ ৰাজ্যৰ নামটো মাৰিব, ষ্টেট আসাম এইটো মাৰিব, আপোনাৰ জিলাৰ নামটো মাৰিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্ট, জিলাৰ নামটো মাৰিব। তাৰপিছত আপোনালোকে চাব আপোনাৰ উপজিলাখনৰ নাম কি, যেনেকৈ মৰিগাঁও, লাহৰীঘাট আৰু আপোনাৰ নগাঁৱৰ কি হয়, আপোনালোকৰ যাৰ যিটো হয় চাব ডিষ্ট্ৰিক্ট, মানে সেইটো চাব ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ চিটিৰ নামটো চিলেক্ট কৰিব, পিনক'ডটো দিব। তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ যিটো আছে সেই পাৰ্মানেণ্ট এড্ৰেছটো দিব। তাৰপিছত সেইখিনি দিয়াৰ পাছত এই 2 নম্বৰখিনি এনেই ফিল কৰা থাকিব, একেই লিখা। তাৰপিছত আপোনালোকৰ চাব একেবাৰে তলত লেণ্ড ডকুমেণ্ট, আপোনালোকৰ মাটিৰ মানে পট্টা বাজি হয়, সেইটো চইচ ফাইল বুলি লিখা আছে। ইয়াত ক্লিক কৰি আপোনালোকে ফাইলটো চিলেক্ট কৰি আপলোডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব আপোনাৰ মানে লিখা আছে একেবাৰে তলত ছেভ এজ কণ্টিনিউ, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰপেজ পাব। এনেকুৱা ইণ্টাৰপেজ পোৱাৰ পাছত আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ ওপৰত মাৰিব। তাৰপিছত আপোনালোকৰ কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰটো মাৰিব, সেইটোৱেই IFSC কোডটো মাৰিব। মাৰাৰ পিছত গেট বেংক ডিটেইলছ এইটোত মাৰিব। মাৰাৰ পিছত আপোনালোকৰ ইয়াত লিখা আছে হেভ ইউ এভাইলড বেনিফিট আণ্ডাৰ এনি চেণ্টাৰ ষ্টেট স্পনচাৰ্ড স্কিমছ চাচ এছ অমৃত 2.0 SWM-U 2.0 ডে নুলম নাহ PM সূৰ্যা ঘৰ মুফ্ত বিজলী যোজনা, আপোনালোকে কি হয় ইয়াত ন' বুলি লিখা আছে, ইয়াত ন'ত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এই 2টা বুটানত টিক মাৰ্ক দিব, দিয়াৰ পাছত ফাইনেল ছেভ বুলি মাৰিব। তাৰপিছত আপোনালোকৰ ওচৰত মিনিমাম 10 পৰা 15 দিনমান পিছত আপোনালোকৰ কল আহিব
আপোনাৰ মানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকক পঞ্চায়তত বা ব্লকত মাতিব। মাতাৰ পাছত আপোনালোকে তাত ডকুমেণ্টখিনি আকৌ ভেৰিফিকেশ্যন কৰিব। কৰাৰ পাছত আপোনালোকৰ হৈ যাব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ থাকিল।